কাৰ স্থিতি মোৰ তেতিয়াও যেতিয়া আন্দোলন হৈ বহু শিল্পীয়ে খ্যাতি পালে তাৰ বহুত আগৰ পৰাই প্ৰথম যেতিয়া কাহ তেওঁলোকে আনিছিলে তেতিয়াই মই তেওঁলোকক মই তাৰে বিপক্ষে থিয় দিছিলোঁ। কাৰণ মোৰ যুক্তি এটাই, তেতিয়াও আজিও আৰু অহাকালিও থাকিব এটাই যুক্তি যে এখন ছেকুলাৰ ষ্টেট, ছেকুলাৰিজমটো হৈছে আমাৰ প্ৰিএম্বলত থকা বস্তু, আৰু যিহেতু প্ৰিএম্বল এমেণ্ডমেণ্ট নহয় গতিকে সি আমাৰ সংবিধানখনৰ লগত থাকি গ'ল সদায়। গতিকে সংবিধান বিৰোধী কোনো কামৰ মই ছাপোৰ্ট নকৰোঁ। ছেকুলাৰিজম সদায় থাকিব লাগিব। আৰু মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা যে আমি নামাজ পঢ়োঁ বা আমি প্ৰাৰ্থনা কৰোঁ বা আমি গীৰ্জাঘৰত যাওঁ বা আমি গুৰুদ্বাৰলৈ যাওঁ, সি কিন্তু আমাৰ দিনটোৰ খুব কম সংখ্যক এটা সময় আমি ঈশ্বৰৰ প্ৰাৰ্থনাত আমি দিওঁ। সেই 3 মিনিট 4 মিনিট 5 মিনিট বা এঘণ্টা সময়ে মোৰ বাকী 23টা ঘণ্টা নিৰ্ধাৰণ কৰিব নোৱাৰিব। গতিকে মই সেই ধৰণৰ চিন্তাধাৰা মই ভাল নাপাওঁ। মোৰ কথা হৈছে আমি আমাৰ নিজৰ কৰ্মত ব্ৰতী হৈ থাকিব লাগে। আমি আমাৰ প্ৰতিজন মানুহে এটা জাতি আগবাঢ়ি যাবলৈ হ'লে, আজি অসমীয়া জাতিটো আগবাঢ়ি যাবলৈ হ'লে জাতিটোৰ লগত জাতিটোত থকা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে অগ্ৰসৰ হ'ব লাগিব। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, আৰু তাত তেওঁলোকৰ যথেষ্ট অৰিহণাৰ প্ৰয়োজন। যদি নিজৰ কৰ্মক্ষেত্ৰখনত যদি তেওঁলোকে শ্বাইন কৰিব নোৱাৰে, জিলিকি থাকিব নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ যে বাকী এই সৰু সুৰা কথাবিলাকত ভাবি থাকিলে আমাৰ সমাজখন আগুৱাই নাযায়, পিছুৱাইহে যাব। গতিকে এনেকুৱা ধৰণৰ কথা চিন্তাধাৰা মই ছাপোৰ্ট নকৰোঁ। গতিকে মই তেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ, এতিয়াও নকৰোঁ, আগলৈও নকৰোঁ। কিন্তু এটা কথা মই ক্লিয়াৰলি কৈছোঁ এইবাৰ যে ৰাজপথৰ আন্দোলনটোত মই এবাৰ হয়তো ভাগ নল'ম। কাৰণ মই দেখিছোঁ যে ইয়াৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গুচি আহে বাহিৰলৈ, কিন্তু তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ব নোৱাৰোঁ। পিছত আমি আৰম্ভণিটোহে কৰোঁ, ক্ষতি হয়। গতিকে সেই ক্ষয় ক্ষতিটো যথেষ্ট হ'ল। যোৱাবাৰ আমি কেইবাটাও ল'ৰা হেৰুৱালোঁ, এইবাৰ আৰু সেই ল'ৰা হেৰুৱাৰ মোৰ হেৰি নাই। গতিকে সাংবিধানিক ধৰণে বা আইনগতভাৱে আমি যি ধৰণে যুঁজ দিব পাৰোঁ সেয়া আমি যুঁজ দিব লাগে। যিসকলে পেছাগতভাৱে তেওঁলোক আজিকালি পেছা বুলিয়েই কৈছোঁ, আচলতে পেছা নহয়, পেছাগতভাৱে যিয়ে ৰাজনীতি কৰে তেওঁলোকে যদি সেই ক্ষেত্ৰত লাগি থাকে ঠিক আছে। কিন্তু আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মোক এটা সুন্দৰ মাধ্যম দিছে চিনেমা, মোক এটা সুন্দৰ মাধ্যম দিছে কলা সংস্কৃতি, যাৰ মাধ্যমেৰে মই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। মোৰ প্ৰতিবাদ মই মোৰ শৈলীৰ মাধ্যমেৰেই কৰিম। অসমীয়া ভাষা কাৰ স্থিতি মোৰ তেতিয়াও যেতিয়া আন্দোলন হৈ বহু শিল্পীয়ে খ্যাতি পালে তাৰ বহুত আগৰ পৰাই প্ৰথম যেতিয়া কাহ তেওঁলোকে আনিছিলে তেতিয়াই মই তেওঁলোকক মই তাৰে বিপক্ষে থিয় দিছিলোঁ। কাৰণ মোৰ যুক্তি এটাই, তেতিয়াও আজিও আৰু অহাকালিও থাকিব এটাই যুক্তি যে এখন ছেকুলাৰ ষ্টেট, ছেকুলাৰিজমটো হৈছে আমাৰ প্ৰিএম্বলত থকা বস্তু, আৰু যিহেতু প্ৰিএম্বল এমেণ্ডমেণ্ট নহয় গতিকে সি আমাৰ সংবিধানখনৰ লগত থাকি গ'ল সদায়। গতিকে সংবিধান বিৰোধী কোনো কামৰ মই ছাপোৰ্ট নকৰোঁ। ছেকুলাৰিজম সদায় থাকিব লাগিব। আৰু মোৰ ব্যক্তিগত যিটো চিন্তাধাৰা যে আমি নামাজ পঢ়োঁ বা আমি প্ৰাৰ্থনা কৰোঁ বা আমি গীৰ্জাঘৰত যাওঁ বা আমি গুৰুদ্বাৰলৈ যাওঁ, সি কিন্তু আমাৰ দিনটোৰ খুব কম সংখ্যক এটা সময় আমি ঈশ্বৰৰ প্ৰাৰ্থনাত আমি দিওঁ। সেই 3 মিনিট 4 মিনিট 5 মিনিট বা এঘণ্টা সময়ে মোৰ বাকী 23টা ঘণ্টা নিৰ্ধাৰণ কৰিব নোৱাৰিব। গতিকে মই সেই ধৰণৰ চিন্তাধাৰা মই ভাল নাপাওঁ। মোৰ কথা হৈছে আমি আমাৰ নিজৰ কৰ্মত ব্ৰতী হৈ থাকিব লাগে। আমি আমাৰ প্ৰতিজন মানুহে এটা জাতি আগবাঢ়ি যাবলৈ হ'লে, আজি অসমীয়া জাতিটো আগবাঢ়ি যাবলৈ হ'লে জাতিটোৰ লগত জাতিটোত থকা প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কৰ্মক্ষেত্ৰত তেওঁলোকে অগ্ৰসৰ হ'ব লাগিব। তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰখনৰ প্ৰতি সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব, আৰু তাত তেওঁলোকৰ যথেষ্ট অৰিহণাৰ প্ৰয়োজন। যদি নিজৰ কৰ্মক্ষেত্ৰখনত যদি তেওঁলোকে শ্বাইন কৰিব নোৱাৰে, জিলিকি থাকিব নোৱাৰে, তেতিয়াহ'লে মই ভাবোঁ যে বাকী এই সৰু সুৰা কথাবিলাকত ভাবি থাকিলে আমাৰ সমাজখন আগুৱাই নাযায়, পিছুৱাইহে যাব। গতিকে এনেকুৱা ধৰণৰ কথা চিন্তাধাৰা মই ছাপোৰ্ট নকৰোঁ। গতিকে মই তেতিয়াও ছাপোৰ্ট কৰা নাছিলোঁ, এতিয়াও নকৰোঁ, আগলৈও নকৰোঁ। কিন্তু এটা কথা মই ক্লিয়াৰলি কৈছোঁ এইবাৰ যে ৰাজপথৰ আন্দোলনটোত মই এবাৰ হয়তো ভাগ নল'ম। কাৰণ মই দেখিছোঁ যে ইয়াৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গুচি আহে বাহিৰলৈ, কিন্তু তেওঁলোকৰ নিৰাপত্তা, তেওঁলোকৰ সুৰক্ষাৰ দায়িত্ব আমি ল'ব নোৱাৰোঁ। পিছত আমি আৰম্ভণিটোহে কৰোঁ, ক্ষতি হয়। গতিকে সেই ক্ষয় ক্ষতিটো যথেষ্ট হ'ল। যোৱাবাৰ আমি কেইবাটাও ল'ৰা হেৰুৱালোঁ, এইবাৰ আৰু সেই ল'ৰা হেৰুৱাৰ মোৰ হেৰি নাই। গতিকে সাংবিধানিক ধৰণে বা আইনগতভাৱে আমি যি ধৰণে যুঁজ দিব পাৰোঁ সেয়া আমি যুঁজ দিব লাগে। যিসকলে পেছাগতভাৱে তেওঁলোক আজিকালি পেছা বুলিয়েই কৈছোঁ, আচলতে পেছা নহয়, পেছাগতভাৱে যিয়ে ৰাজনীতি কৰে তেওঁলোকে যদি সেই ক্ষেত্ৰত লাগি থাকে ঠিক আছে।
কিন্তু আমি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মোক এটা সুন্দৰ মাধ্যম দিছে চিনেমা, মোক এটা সুন্দৰ মাধ্যম দিছে কলা সংস্কৃতি, যাৰ মাধ্যমেৰে মই প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰিব পাৰোঁ। মোৰ প্ৰতিবাদ মই মোৰ শৈলীৰ মাধ্যমেৰেই কৰিম। অসমীয়া ভাষা